রাম কৃষ্ণ 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 ৰাইজ মই এটা কথা কওঁ যদি ফণি কাটে বেয়া নাপায় কি ক'ব বিচাৰিছে চাওক প্ৰথম কথা ইয়াৰ লগতে আমি ৰাইজখনো সমানে দায়ী এটা নেদেখা কথাৰ ওপৰত ভিত্তি কৰি আমি চন্দক দোষী বুলি মানি ললো আগগুৰি একো নেচালো আনকি মাকৰ শ্ৰাদ্ধলৈ নগলো ৰাইজৰ হৈ আমি তোৰ ওচৰত হাতযোৰ কৰিছো চন্দ আমাক ক্ষমা কৰি দিবি হেৰ চন্দ্ৰৰ কথা এতিয়া থচোন থ এই ইয়াৰ ব্যৱস্থা কৰক অসভ্যটোৰ একেলগে ডাঙৰ হোৱা ছোৱালীজনী এনেকুৱা জঘন্য কাম কৰিবলৈ বেয়া লগা নাইনে নাই নাই নালাগে ইহঁতৰ বেয়া ক্ৰিমিনেল মাইণ্ডেড যে ফূৰ্তি পাই সিহঁতে এইবোৰ কাম কৰি এতিয়া দি আছো মই এতিয়াই পুলিচৰ লগত কথা পাতি আছো এই ৰ'ব আপুনি বাহিৰা মানুহ গতিকে আপুনি আমাৰ গাঁৱৰ কেছত নোসোমোৱাই ভাল হ'ব নেকি এইটো আমাৰ গাঁৱৰ কেছ আপুনি ইয়াত নোসোমালে আমি ভাল পাম ৰাইজ শুনি মই এইখিনিতে এটা প্ৰস্তাৱ দিম পুলিচ আনি 10 মিনিটতে ধৰাই দিব পাৰোঁ কিন্তু তাৰ পৰা কি লাভ হ'ব একেটা কেছতে গাঁৱৰ এটাই 6 মাহ জেল খাটি আহিছে আপোনালোকে ভাবে নেকি বিকাশে জেল খাটি আহিলে বৈষ্ণৱী ন্যায় পাব ইয়াৰ পিছত বৈষ্ণৱীৰ জীৱনটো অশান্তিকৰহে হৈ পৰিব ফণি আজি আছে কাইলৈ নাই তাৰপিছত এজনী ধৰ্ষিতা ছোৱালীৰ জীৱন কি হ'ব বাপে কিন্তু পইণ্টৰ কথা কৈছে দেই বিকাশে জেললৈ গ'লে বুলি বৈষ্ণৱীৰ জীৱনটো ভাল হৈ পৰিব নেকি সকলোৱে জানে ইয়াত কি হৈছিলে গতিকে মোৰ আৰু বাপৰ মতে বিকাশে পাপ কৰিছে যেতিয়া পাপৰ ফল নিজে বহন কৰক মানে মই একো বুজি পোৱা নাই বিকাশে বৈষ্ণৱীক বিয়া পাতি ছোৱালীজনীৰ জীৱনটো উদ্ধাৰ কৰক মা তুমি মোক কিতাপ আৰু বহি কাগজবোৰ কিয় পেলাই দিছা মামা আহিব তোমাক কেইদিনমানৰ কাৰণে লৈ যাবহি কাইলৈ দেৱালী যে মামাহঁতৰ ঘৰত ডাঙৰকৈ পাতিছে দেউতাক ক'লানে ক'লো মা দেউতানো ক'লে গ'ল অহাৰ পৰা দেখাই নাই ৰাতিও ঘৰলৈ অহা নাছিলে নেকি নাই অহা ক'লে গৈছেনো লেতেৰাবোৰ ধুবলৈ গৈছে লেতেৰা কি লেতেৰা একো নাই ভণ্টি বাবু ৰেডি নে ব'লা ভৱিষ্যতৰ কথা মই মোৰ ছোৱালীজনীক খুৱাই পিন্ধাই ৰাখিব পাৰিম এতিয়া জোচত কৈছ দিন যোৱাৰ লগে লগে
তাই ধৰ্ষিতা হোৱা কথাটো তোৰ মনলৈ বাৰে বাৰে আহিব তাৰপিছত কি হ'ব তহঁতৰ সংসাৰ ভাঙিব তেতিয়া তেতিয়া বস্তুবি কি হ'ব মনৰ জোৰত কৈছ পিছৰ ছবিখন বেলেগ ৰ'ব ৰ'ব এই বিকাশ তই মোক এটা কথা তই তোৰ নিজৰ পাপ মানি বৈষ্ণৱীক বিয়া কৰাবি নে নকৰা পাৰিবি নে পাতি ক ই মোৰ ছোৱালী বিয়া পাতে আংকল আংকল প্লিজ কথাবোৰ এতিয়া আমাৰ ফালে হৈছে আপুনি এনেকৈ একো কাম নকৰিব ফণিকাৰী তই জানা বুজা মানুহটো হয় ৰচোন ৰহ অকমান ৰহ ইয়ে মোক শেষ কৰি পেলালে একো বাকী ৰখা নাই মোৰ সুখ শান্তি চব কাঢ়ি নিলে মোৰ ভুল মই মানিছো মই বৈষ্ণৱীক বিয়া কৰে মই পৰাচিত্ত কৰিম চুপ থাক গছৰ মূঢ়া তেলে বৈষ্ণৱীক বিয়া দিম তথাপি তোলে বিয়া নিদিওঁ পুলিচ আহিব এতিয়া সদৰ থানাৰ পৰা ইয়াক লৈ যাব এ ৰ'বাহে তুমি আমাৰ গাঁৱৰ ৰাইজৰ সিদ্ধান্তৰ মাজত মাত মতাৰ অধিকাৰ নাই যি সিদ্ধান্ত ল'ব বৈষ্ণৱীয়ে ল'ব বৈষ্ণৱী কোৱা তুমি বিকাশক পুলিচক গতাই দি শাস্তি দিবা নে বিয়া পাতি প্ৰায়শ্চিত্ত সুবিধা দিবা তই কি জানা কথা কৈ আছ তাই কিয় বিয়া হ'ব তালৈ ইয়াক শাস্তি আমি দিম মই বিয়া হওঁ কি হ'ল মইনা কি কলি তই মই বিকাশলে বিয়া হওঁ অ নবৌ নবৌ আছেনে কি হ'ল সৰু দাদাক নামঘৰত বিচাৰ কৰি আছে কি অঁ এয়া অন্যায় বিচাৰ তই আবেগিক হৈছ ফণী তাই যি সিদ্ধান্ত লৈছে মোৰ মতে শুদ্ধ জীয়াই থাকিবলৈ নিদিবি নেকি তাইক ইয়াৰ লগত থকাতকৈ তাই মৰি থকাই ভাল খুৰা মই ভুল কৰিছো মোক ক্ষমা কৰি দিয়ক ভুল নহয় পাপ কৰিছ তই পাপ পাপী ক্ষমা কৰিব নালাগে মই পাপী মোক কাটিবলৈ মন গৈছে কাটক মই অলপো আপত্তি নকৰোঁ কিন্তু মই বৈষ্ণৱীক সঁচাকৈ ভাল পাওঁ তাইক মই সুখত ৰাখিম মই ৰাইজৰ ওচৰত শপত খাই কৈছোঁ চন্দ্ৰ তাক এৰ বুলি কোৱা নাই জানো মই ৰাইজৰ সন্মুখত যি ক'লো সেইটোৱে মই বিকাশলৈ বিয়া হওঁ এইটোৱে তোৰ শেষ সিদ্ধান্ত নেকি অঁ
তেনেহ'লে মোৰ ছোৱালীজনী আজিৰ পৰা মৰিল। মৰিলে মোৰ ছোৱালীজনী আজিৰ পৰা। মৰিলে, মৰিলি তই, মৰিলি। চন্দ্ৰ মই জানো দেতি ইয়াৰ জীৱনটো মই নৰক কৰি পেলাম। মৌজাদাৰৰ ঘৰত এটা এটা ইটা জহি খহি নোযোৱালৈকে মই নৰওঁ। ৰাইজ ফণিকাৰক বাৰু মই বুজাম আৰু বিকাশ তুমি চিন্তা নকৰিবা। এতিয়া বৈষ্ণৱীয়ে হাঁহ বুলি ক'লে যেতিয়া বিয়াৰ যা যোগাৰ কৰা আৰু কৰিম। বিয়া পাতিব নালাগে। আমাক ৰাইজে নামঘৰতে আশীৰ্বাদ দিলেই হ'ল। কিন্তু বৈষ্ণৱী নেলাগে। হ'ব, বৈষ্ণৱে যি বিচাৰে মই তাতে সুখী। ৰাইজ আমাক যুগ্ম জীৱনটো সুখৰ হ'বলৈ আপোনালোকে আশীৰ্বাদ দিয়ক। হ'ব হ'ব, এতিয়া সেৱাহে ধৰিব লাগে। হ'ব হ'ব হ'ব, এতিয়া ৰাইজে আশীৰ্বাদ দিব লাগে। দয়াখন আগুৱাই শুনিছনে নাই তই? মোৰ ছোৱালী মৰিল, এই মাত্ৰ মৰিল। পুৰহিলৈ তিলানী বাপেকে জীয়েক মৰিলে মুণ্ডন নকৰে, কিন্তু মই কৰিম। মই কৰিম। বাপেকে জীয়েকক কোখ ছিঙি বিয়া দিয়ে, কিন্তু মই পিণ্ড দি বিদায় দিম। শুনিছনে নাই তই? আহিবি পুৰহিলৈ কপিলীৰ পাৰত তিলানী, কপিলীৰ পৰালি দি বচিম। এইমাত্ৰ মই চিতাত উঠাই থৈ আহিছো। বিশ্বাস নকৰ যদি যা মৌজাদাৰৰ ঘৰত চাই আগৈ। তাই জ্বলিছে, জ্বলি জ্বলি তাই শেষ হৈ যাওঁ। কি কলি তই? জীয়া মানুহ মৰা বুলি ক'ব নাপায়। কোন জীয়াই আছে? মোৰ মইনা জীয়াই থকা নাই থকা, তাই নাই থকা। তাইতো নিজেই মৰিলেই, মোকো মাৰি পেলালে। মই মৰি থাকিম আজি, মই মৰি দিম, নদীত জাপ দিম।
মই নিজে মৰি যাম, এৰি দে মোক। চন্দই, এৰি দে, মই মৰি যাম। ফোনটো কিয় ধৰা নাই? বৌ আহিছোৱে দেখোন। বৈষ্ণৱী, বৈষ্ণৱী, তুমি ইয়াত? বৈষ্ণৱীক ৰাইজৰ আশীৰ্বাদ লৈ মই বিয়া কৰালোঁ বৌ। কি? বৈষ্ণৱী, তুমি ইয়ালে নিজৰ ইচ্ছাত আহিছানে? মোৰ ভাগৰ লাগিছে, ৰেষ্ট লওঁ। বৌ কথাৰ পিছত পাতিবা, তাইক কিবা এটা খাবলৈ দিয়া। আহা আহা, তুমি ৰেষ্ট লোৱা, আহা আহা আকৌ, তুমি এতিয়া খাব লাগিব ন দেই। তাই কিয় এনেকুৱা কৰিলে? মোৰ কথা নাভাবিলে নাই? তোৰ কষ্টৰ কথা বাৰু তাই কিয় নাভাবিলে? নাই নাই, কোনো সম্পৰ্ক নাই তাইৰ লগত মোৰ। তাইৰ স্বাৰ্থ পাতিম মই। তাইৰ স্বাৰ্থ পাতিম। তোৰ আৰু জাহ্নৱীৰ বিয়াখন মই পাতি দিম। কামপুৰৰ সকলো মানুহে ক'ব লাগিব এই বিয়াখনৰ কথা। তোক মই কথা দিম। তইও তাই মৰিলে বুলি ভাব। তোৰ লগত তোৰ এই দেউতাৰটো আছো আজিৰ পৰা। তোৰ লগত এই দেউতাৰ আছো। তই চিন্তা নকৰিবি।